ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশবাসীক শাৰীৰিক সক্ষমতাৰ মন্ত্ৰ প্ৰদান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্যত অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভ 100 গৰাকী নৱবিবাহিতা কন্যাক 40,000 টকাকৈ প্ৰদান। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত মৃতকৰ সংখ্যাই 600 সীমা অতিক্ৰম এই পৰ্যন্ত 1,35,141 গৰাকী আৰোগ্য। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক শাৰীৰিক সক্ষমতা মন্ত্ৰ প্ৰদান কৰি কয় যে এই মন্ত্ৰৰ আঁৰত সুস্বাস্থ্য আৰু আনন্দকে ধৰি সকলো লুকাই আছে। ফিটনেছ কি ডোজ আধা ঘণ্টা ৰোজ শীৰ্ষক এই মন্ত্ৰই সকলোৰে বাবে সুস্বাস্থ্য আনিব পাৰে বুলি তেওঁ মন্তব্য কৰে। ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সৈতে জড়িত পাৰদৰ্শী ব্যক্তি তথা দেশৰ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰে। অনলাইন যোগে অনুষ্ঠিত এই কাৰ্যসূচীত শাৰীৰিক সক্ষমতাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্ৰকাৰৰ অনুশীলনৰ কৌশল আৰু অভিজ্ঞতাৰ বিষয়ে পাৰস্পৰিক মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰ বিৰাট কোহলি, অভিনেতা মিলিন্দ সোমন, ফুটবল খেলুৱৈ আফছান আছিক আদিৰ সৈতেও শাৰীৰিক সক্ষমতাৰ বিভিন্ন অভিজ্ঞতা সম্পৰ্কে মত বিনিময় কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে যোৱা বছৰ ফিট ইণ্ডিয়া মুভমেণ্ট মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইয়াক গণ আন্দোলনৰ ৰূপ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। हमेशा स्वस्थ रह सकते हैं। फिटनेस की डोज आधा घंटा रोज। मैं दोबारा सुनाता हूं, फिटनेस की डोज आधा घंटा रोज। इस मंत्र में सभी का स्वास्थ्य, सभी का सुख छिपा हुआ है। আনহাতে অসমত নেহেৰু যুৱ সংগঠন কেন্দ্ৰ কৰ্মকৰ্তা আৰু সদস্যসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মত বিনিময় কৰে। তেওঁলোকে ডিডি অসমক দিয়া এটা সাক্ষাৎকাৰত ফিট ইণ্ডিয়া মুভমেণ্টৰ বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণ সম্পৰ্কে জানিবলৈ দি এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে যোগোৱা অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰে। সৰু হওক বা ডাঙৰ হওক সকলোকে অনুপ্ৰেৰণা যোগালে, সকলোকে ক'লে যে আমি কামতো আমি ব্যস্ত থাকোঁ, ব্যস্ততাৰ মাজেৰেও যদি আমি দিনত আধা ঘণ্টা সময় যদি আমি ওলাই কেনে আমি মানে নিজৰ শৰীৰৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণে, নিজৰ কাৰণে আমি যদি অকণমান সময় দিওঁ, আমি যিমান আমাৰ মানে বেমাৰ আজাৰ থাকে সেইবোৰৰ পৰা আমি মানে দূৰত। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিব। এটা টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শই সকলোকে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰিবৰ কাৰণে প্ৰেৰণা দি আহিছে। উল্লেখযোগ্য যে 2014 বৰ্ষত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী 25 ছেপ্টেম্বৰৰ দিনটো অন্ত্যোদয়া দিৱস হিচাপে ঘোষণা কৰা হৈছিল। এই দিৱসৰ অংশৰূপে আজি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমীয়া নাৰীয়ে যাতে মান মৰ্যাদাসহ নিজৰ পৰিয়াল পৰিচালনাকে ধৰি সকলো ধৰণৰ সামাজিক আৰু আৰ্থিক দিশত নিজৰ লগতে ৰাজ্যখনক আগুৱাই নিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে নৱবিবাহিতা কন্যাক উদগনি যোগোৱাৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰিছে। দক্ষতা আৰু যোগ্যতাৰ ভিত্তিত নাৰীসকল যাতে অধিক অগ্ৰসৰ হ'ব পাৰে, তাৰ বাবে অসম চৰকাৰে এই উদ্যোগ লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে সকলো পিতৃ মাতৃকে নিজৰ কন্যা সন্তানক শিক্ষিত কৰি তোলাৰ বাবে দায়বদ্ধ হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি ৰাজ্যখনৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে বিবাহ পঞ্জীয়ন কৰাবলৈ আহ্বান জনায়। অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মোহনে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী তথা অন্যান্যসকলৰ শলাগ লয়। এই অৰুন্ধতী আঁচনিৰ সন্দৰ্ভত ৰাজ্যক কিন্তু সজাগ সচেতন কৰি তুলিব। বিত্তমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ এই আঁচনিৰ সন্দৰ্ভত মানুহৰ মাজত বেছি আলাপ আলোচনা নোহোৱাৰ বাবে এতিয়াও বহু দম্পতীয়ে এই আঁচনিৰ সুযোগ গ্ৰহণ কৰাৰ বাবে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি অহা নাই। আপোনালোকে আগবাঢ়ি আহক।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কালি 2018-2019 বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাসমূহ প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে বিশ্ববিদ্যালয় NSSৰ শাখা আৰু ইয়াৰ কাৰ্যসূচী বিষয়া তথা স্বেচ্ছাসেৱককে ধৰি তিনিটা বিভিন্ন শাখাৰ মুঠ 42 গৰাকী লোকক এই বঁটা প্ৰদান কৰে এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ লক্ষ্য হৈছে সেৱাৰ জৰিয়তে শিক্ষা প্ৰদান যুৱ স্বেচ্ছাসেৱকসকলৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ বিকাশে এই সেৱাৰ উদ্দেশ্য বুলি ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত উল্লেখ কৰে বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰায় 40 লাখ যুৱ শিক্ষাৰ্থীয়ে ইয়াৰ জৰিয়তে সমাজ তথা দেশৰ প্ৰতি সেৱা আগবঢ়োৱাটো অতি আনন্দৰ কথা বুলি তেওঁ উল্লেখ কৰে নতুন দিল্লী বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱেও অংশগ্ৰহণ কৰে के द्वारा युवा स्वयंसेवकों के चरित्र का निर्माण तथा व्यक्तित्व का विकास होता है स्वैच्छिक सामुदायिक सेवा राष्ट्रीय सेवा योजना का महत्वपूर्ण अंग है इस योजना का आदर्श वाक्य है नॉट मी बट यू यानी मैं नहीं बल्कि आप इसका भाव है ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই 600ৰ সীমা অতিক্ৰম কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালি 11 জন ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যখনত মৃতৰ সংখ্যা 608লৈ বৃদ্ধি পায় মৃতসকলৰ ভিতৰত ডিব্ৰুগড় কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ দুজনকৈ তথা লখিমপুৰ মৰিগাঁও গোলাঘাট কৰিমগঞ্জ আৰু উদালগুৰি জিলাৰ এজনকৈ লোক আছে আনহাতে ৰাজ্যখনৰ কৰোনা সংক্ৰমণটো অব্যাহত আছে কালি দিনটোত 28993টা নমুনা পৰীক্ষা কৰাৰ অন্তত 2091 গৰাকী লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয় আক্ৰান্তৰ হাৰ হৈছে 7.21%। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰৰ 452 ডিব্ৰুগড়ৰ 136 যোৰহাটৰ 191 আৰু গোলাঘাটৰ 127 গৰাকী লোক আছে ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা 1,65,582 লৈ বৃদ্ধি পায় আনহাতে কালি 2432 গৰাকী ৰোগী আৰোগ্য হোৱাত ৰাজ্যৰ আৰোগ্য হোৱা লোকৰ সংখ্যা 1,35,141 লৈ বৃদ্ধি পাইছে অৱশ্যে 29,830 গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে দেশত কোভিড-19ত আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ 81.55%লৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰি জানিবলৈ দিয়া মতে বুধবাৰে 87,000কৈও অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 46,74,987লৈ বৃদ্ধি পোৱা বুলি চৰকাৰীভাৱে কোৱা হৈছে তদুপৰি দেশত সক্ৰিয় হৈ থকা কোভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই আছে আৰু মুঠ কোভিড আক্ৰান্ত লোকৰ মাত্ৰ 16.86%হে চিকিৎসাধীন হৈ আছে উল্লেখযোগ্য যে দেশত কোভিড আক্ৰান্ত লোকৰ সংখ্যা 57,86,508লৈ বৃদ্ধি পাইছে আনহাতে দেশত বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা 9,66,382 হৈছেগৈ এই পৰ্যন্ত দেশত 91,149 গৰাকী লোকৰ কোভিডত মৃত্যু হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে কালি পৰ্যন্ত দেশত 6,74 লাখৰো অধিক লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত হোৱা কৃষি সম্পৰ্কীয় বিধেয়ককেইখনে দেশৰ কৃষকসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব কালি সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই বিধেয়ককেইখনৰ জৰিয়তে কৃষকসকলে অধিক স্বাধীনতা পাব আৰু তেওঁলোকে উৎপাদিত ফচলৰো ন্যায্য মূল্য পাব তেওঁ লগতে কয় যে কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য হৈছে প্ৰশাসনিক সিদ্ধান্ত আৰু এই ব্যৱস্থা বলবৎ হৈ আছে আৰু ভৱিষ্যতলৈ থাকিব এই বিধেয়ককেইখনৰ ফলত কৃষকসকলে নিজৰ ৰাজ্যৰ বাহিৰতো ন্যায্য মূল্যত উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে तो किसान को फायदा मिलेगा और अगर व्यापार किसान के घर से ही हो गया तो किसान की जो परिवहन की लागत है वह भी बचेगी अब इसमें कोई भी राज्य सरकाৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি নগাঁও জিলাৰ ৰহাস্থিত জুঙাল বলহু গড় মীন পামত মাছৰ পোনা উৎপাদন কেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰে এই কেন্দ্ৰটো প্ৰায় 65 লাখ টকাৰ ব্যয় সাপেক্ষ বিশ্ব বেংকৰ আৰ্থিক সাহায্য এপাৰ্ট আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে মন্ত্ৰীগৰাকীয়ে লগতে কালি ভাৰতীয় ষ্টেট বেংকৰ সহযোগত 55 গৰাকী মীন পালকক
কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ প্ৰদান কৰে অনুষ্ঠানটিত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই মীন পাম্পখন উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত অৰ্থ সাহায্য আগবঢ়াই আহিছে উল্লেখযোগ্য যে 40 হেক্টৰ মাটি কালি দিয়া বৰা এই পাম্পখনত প্ৰায় 21 হেক্টৰ মাটিত পুখুৰী আছে অনুষ্ঠানটিত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰকে আদি কৰি ভালেকেইগৰাকী বিষয়াও উপস্থিত আছিল তো ন্যাচারালি এইবিলাক যে পোনা এই পোনা যদি আমি উৎপাদন গুণগত মানের পোনা উৎপাদন কৰিব নোৱাৰো তেনেহলে এই যিসকলে ফিচাৰী খণ্ডত কাম কৰি আছে তেওঁলোকে পোনা ক'ত পাব এই ক্ষেত্ৰতো আমাৰ দেখাৰ আছে এই কাৰণে আমি বহুত ঠাইত ব্যক্তিগতভাৱেও আমি হেচাৰী নিৰ্মাণৰ কাৰণে চৰকাৰে আমি সহায়তা কৰি আছো বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কালি কনফাৰেন্স অন ইণ্টাৰেকশ্যন এণ্ড কনফিডেন্স বিল্ডিং মেজাৰ্ছ ইন এছিয়া CICAৰ বিশেষ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি মহাদেশখনত বহুমাত্ৰিক সহযোগিতাৰ সৃষ্টিত ভাৰতৰ দায়বদ্ধতাৰ কথা দোহাৰে এলানি টুইটযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এছিয়া মহাদেশত এনে প্ৰসংগ সদায় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে ভাৰত মধ্য এছিয়া সহযোগিতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ বুজাবুজিৰ বিষয়েও সবিশেষ ব্যাখ্যা কৰে শিৱসাগৰৰ লাকুৱাৰ 1 নম্বৰ শিলাকুটি গাঁৱত ONGCৰ এখন তৈলক্ষেত্ৰত প্ৰচণ্ড জোৰেৰে গেছ নিৰ্গমনৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে অৱশ্যে পাছত বিভাগীয় বিষয়াই গেছৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় পুৰণি পাইপেৰে গেছ পৰিবহণ কৰাৰ বাবে এনে ঘটনা ঘটা বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে COVID-19 সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ অসামৰিক সেৱাৰ পৰীক্ষাসমূহ স্থগিতকৰণৰ বাবে জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় চৰকাৰ আৰু UPSC-লৈ জাননী জাৰি কৰে উল্লেখযোগ্য যে আবেদনকাৰীসকলে COVID-19 সংক্ৰমণৰ লগতে বানপানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসামৰিক সেৱা পৰীক্ষাসমূহ 2-3 মাহ স্থগিত ৰাখিবলৈ আদালতত আবেদন জনাইছিল এই সন্দৰ্ভত পৰৱৰ্তী শুনানি দিন 28 ছেপ্টেম্বৰ ধাৰ্য কৰে ভাৰতৰ 51 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অহা বছৰৰ 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ গোৱাত অনুষ্ঠিত হ'ব এই মহোৎসৱ চলিত বছৰৰ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ প্ৰমোদ সাৱন্তৰ মাজত হোৱা আলোচনা মৰ্মে মহোৎসৱ অহা বছৰৰ জানুৱাৰী মাহলৈ পিছুৱাই দিয়া হয় উল্লেখযোগ্য যে এই মহোৎসৱত সকলো ধৰণৰ কোভিড প্ৰটকল কঠোৰভাৱে মানি চলা হ'ব গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰস্তুতি চলাই আছে উল্লেখযোগ্য যে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে 24 ছেপ্টেম্বৰ অৰ্থাৎ কালিৰ পৰা মন্দিৰৰ দুৱাৰ মুকলি কৰিবৰ বাবে অনুমতি প্ৰদান কৰি কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল যদিও বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা সম্পূৰ্ণ কৰিবৰ বাবে কিছু সময় প্ৰয়োজন হোৱাত মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ দুৱাৰ কালি মুকলি কৰা নাই এই ব্যৱস্থাসমূহ সম্পূৰ্ণ হ'লে কামাখ্যা মন্দিৰ ভক্তৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকয়ে কালি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী নিপামণি ডেকাক উপাচাৰ্য সভাকক্ষত সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত নিপামণিক অভিনন্দন জনাই উপাচাৰ্যগৰাকীয়ে তেওঁৰ সাফল্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৌৰৱ সমগ্ৰ দেশতে বিয়পাই দিলে বুলি উল্লেখ কৰে উপাচাৰ্যগৰাকীয়ে শিক্ষাৰ্থী কল্যাণ বিভাগৰ তত্ত্বাৱধায়ক ডক্টৰ ৰঞ্জন কুমাৰ কাকতিকো অভিনন্দন জ্ঞাপন কৰে অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ H.K. নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে কালি নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশৰ লগতে বিভিন্ন সা-সুবিধাৰ বুজ লয় উপায়ুক্তগৰাকীয়ে বিদ্যালয়ৰ সভাকক্ষত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে ইয়াৰ পাছতে উপায়ুক্তগৰাকীয়ে নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় দুকুচি আদৰ্শ বিদ্যালয় আদিকে ধৰি কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি শিক্ষক তথা শিক্ষাৰ্থীসকলক পাঠ গ্ৰহণৰ সময়ত স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনায়
কামৰূপত বেলেগ বেলেগ জেগাতে এটা ভিজিট কৰিম মোৰ কাৰণে ইয়াতে নাগাৰবেৰাত বেলেগ কামো আছিলে এইটো কম্বাইন কৰি ইয়াত ভিজিট কৰিছোঁ এইখন স্কুল একেবাৰে পুৰণি স্কুল আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক বহুত কেইটা ইয়াৰ পৰা পঢ়ি ডাঙৰ হৈছে তো বৰ্তমান এই অঞ্চলত সেইটোৱে মেইন এটা স্কুল বুলি আমি ক'ব লাগিব সেইকাৰণে মই সেইটো ভিজিট কৰিব লাগিছে ইয়াতে চাইছোঁ স্কুলৰ পৰিৱেশ আৰু যি চলাই আছে ভালকৈ চলি আছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশবাসীক শাৰীৰিক সক্ষমতা মন্ত্ৰ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্যত অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভ 100 গৰাকী নৱবিবাহিতা কইনাক 40,000 টকাকৈ প্ৰদান আৰু অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত মৃতকৰ সংখ্যাই 100ৰ সীমা অতিক্ৰম এই পৰ্যন্ত 1,35,141 গৰাকী আৰোগ্য এতিয়াৰ বাতৰি ইমানেই